Today we are going to learn 10 little fingers rhyme. Okay, so let's start with the actions. 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright, and 1 little mouth to kiss mother good night. Repeat again. 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright, and 1 little mouth to kiss mother good night. So you heard the rhyme? So please do practice at home and share me your videos. See you, bye. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 1 আৰু লেসনখনৰ নাম হৈছে 10 লিটল ফিংগাৰ্স। এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মন দি শুনিবা। কবিতাখনৰ নাম কি? কবিতাখনৰ নাম হৈছে 10 লিটল ফিংগাৰ্স। 10 মানে হৈছে কি 10 আৰু লিটল মানে হৈছে সৰু, ফিংগাৰ্স মানে হৈছে আঙুলি। আমাৰ যে হাতৰ আঙুলি আছে এইবোৰক কি কয় ইংৰাজীত? ফিংগাৰ্স। মানে 10টা সৰু হাতৰ আঙুলি। এইখন হৈছে কবিতাৰ নাম 10 লিটল ফিংগাৰ্স, মানে হৈছে 10টা সৰু সৰু হাতৰ আঙুলি। 10 লিটল টোজ, টোজ মানে হৈছে ভৰিৰ আঙুলি, মানে 10টা সৰু সৰু ভৰিৰ আঙুলি। 2 লিটল ইয়াৰ্স, ইয়াৰ্স মানে হৈছে কাণ, 2 লিটল ইয়াৰ্স মানে হৈছে 2খন সৰু সৰু কাণ। আমাৰ কাণ কেইখন আছে? আমাৰ কাণ 2খন, আমাৰ 2খন সৰু সৰু কাণ আছে। এণ্ড 1 লিটল নোজ, আৰু আমাৰ এটা সৰু কি আছে? নোজ, নোজ মানে হৈছে নাক। তাৰপিছত 2 লিটল আইজ, মানে আমাৰ 2টা সৰু সৰু কি আছে? আইজ, আইজ মানে হৈছে চকু, আমাৰ 2টা সৰু সৰু চকু আছে। ডেট শাইন so ব্ৰাইট, ডেট মানে হৈছে জীবৰ, জীবৰ কি কৰে? শাইন মানে জ্বলে। কেনেকৈ জ্বলে? so ব্ৰাইট, ব্ৰাইট মানে হৈছে উজ্জ্বল। আমাৰ 2টা সৰু সৰু চকু আছে যিবোৰ বৰ উজ্জ্বলভাৱে জ্বলি থাকে। এণ্ড 1 লিটল মাউথ, এণ্ড মানে হৈছে আৰু, 1 লিটল মাউথ, মাউথ মানে হৈছে কি? মুখ, আৰু আমাৰ এখন কি আছে? সৰু মুখ আছে। 2 কিছ, কিছ মানে হৈছে চুমা খোৱা, মাদাৰ মানে হৈছে মা। গুড নাইট, গুড নাইট মানে হৈছে শুভ ৰাত্ৰি, আৰু আমাৰ এখন সৰু মুখ আছে মাক চুমা খাবলৈ আৰু গুড নাইট কোৱাৰ কাৰণে আমাৰ এখন কি আছে? সৰু মুখ আছে। তোমালোকে এইখন এনেকৈ পঢ়িবা।